কাইলৈৰ পৰা ৰাজ্যজুৰি আয়োজিত হ'ব ৰাস আৰু কৃষ্ণৰ ৰাসলীলাৰ বাবে প্ৰতিখন ৰাসস্থলীয়ে সাজু কৰা হৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ পামহিৰ দৃশ্য দেখুৱাব সতীৰ্থ। ইয়াতে 300 মৃন্ময় মূৰ্তি সাজু কৰা হৈছে আৰু সমান্তৰালভাৱে এই ৰাসস্থলীয়ে যিহেতু এইবাৰ সোণালী জয়ন্তীত ভৰি দিছে, ৰূপালী জয়ন্তীত ভৰি দিছে, তাৰ পূৰ্বে তেখেতসকল সাজু কৰা হৈছে। এইবাৰ এই ৰাসস্থলীত বিশেষ আকৰ্ষণ আছে মটু পটলু। সতীৰ্থ দৃশ্য দেখুৱাইছে যে মটু পটলু থাকিব আৰু সমান্তৰালভাৱে বিভিন্ন ধৰণে ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰিছিলে। প্ৰৱেশদ্বাৰতে দেখিবলৈ পাব আপোনালোকে গোবৰ্ধন পাহাৰ, য'ত কৃষ্ণই গোবৰ্ধন পাহাৰ হাতেৰে লৈ থাকিব আৰু সমান্তৰালভাৱে এখন বিমান দেখুৱাব। পিছত দেখুৱাবলৈ চেষ্টা কৰিম বা টেলিভিছনৰ আন এটা স্ক্ৰীণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এখন বিমান থাকিব, সেই বিমানখনেৰে বিশেষভাৱে পুষ্পসজ্জিত থাকিব আৰু পুষ্প আনি সেই বিমানখনে যি কৃষ্ণৰ মূৰ্তি থাকিব কৃষ্ণৰ মূৰ্তিত পেলাই দিব। বিমানখন দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ সতীৰ্থক যে এই মুহূৰ্তত জুম কৰি বিমান এখন দেখুৱাব পিছুৱাই গৈ, যে সেই বিমানখনেৰে ফুল আনিব আৰু ফুল আনি ৰাইজে যিসমূহ আহিব ভক্তগণক সেই পুষ্পাঞ্জলি কৰা হ'ব। এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছোঁ আৰু তেখেতসকলে সাজু কৰিছে পুষ্পাঞ্জলিৰ বাবে হওক বা সকলো ধৰণৰ প্ৰায় 25ৰ পৰা 30 লক্ষাধিক টকা তেখেতসকলে বাজেট নিৰ্ধাৰণ কৰি লৈছে আৰু কমিটিৰ বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰাসৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ? আমাৰ ৰাসৰ প্ৰস্তুতি যোৱা এমাহ ধৰি খুব ভালদৰে চলি আছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে ইয়াত যথেষ্টখিনি আমাৰ মূৰ্তি বনোৱা হৈ গৈছে আৰু আমাৰ স্থানীয় যিখিনি ৰাইজ বা আমাৰ যিখিনি কাৰ্যকৰ্তা খুব উদ্যমেৰে লাগি আছে, যিহেতু আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰু অহা 15 নৱেম্বৰৰ দিনা আমাৰ এই ৰাস উদ্বোধন কৰিব আমাৰ মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীদেৱে। আৰু আমি এই ৰাস উৎসৱলৈ এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিছোঁ তেখেতো আমাক কথা দিছে যে এই 11 দিনৰ ভিতৰত কোনোবা এদিন আহিব আমাৰ ৰাস উৎসৱলৈ। গতিকে বাজেটৰ ক্ষেত্ৰত কেনেকুৱা কৰিছে? আৰু বাজেট আমাৰ 22 পৰা 25 লাখ টকাৰ ভিতৰত বাজেট আছে আৰু বাজেট আমাৰ বুলিবলৈ আমি বাজেট বেলেগ ধৰণে আমি কাইলৈ হেৰি কৰিব নোৱাৰোঁ, যিহেতু আমাৰ এতিয়া স্থানীয় ইয়াতেই যিখিনি ৰাইজ আছে আৰু যিখিনি আমাৰ স্থানীয় ব্যক্তি আছে, ব্যৱসায়ী আছে বা সমাজৰ কাম কৰা কৰ্মী আছে, তেখেতসকলে আমাক যথেষ্টখিনি সহযোগ কৰিছে আৰু মূৰ্তিবিলাক আমাক বহুত দাতা হিচাপে দিছে, প্ৰত্যেক বছৰে দি থাকে আৰু এইবাৰো দিছে। এই দাতাৰ পৰাও আমাৰ মূৰ্তিখিনি লোৱা হৈছে। ৰাইজক মই বিশেষকৈ গোটেই অসমবাসী ৰাইজকে জনাইছোঁ, কিন্তু মই বিশেষকৈ জনাম যিহেতু গুৱাহাটীৰ ওচৰৰ ৰাস, গুৱাহাটীবাসী ৰাইজক মই জনাম যে আমাৰ এই পামহি মইনাখন ৰাসলৈ তেখেতসকল আহক আৰু এই ৰাসৰ এই অনুষ্ঠান উপভোগ কৰক। লগতে কিবা দিহা পৰামৰ্শ থাকিলে আমাক দিয়ক, আমি ভৱিষ্যতে যেন ইয়াতকৈ আকৌ ভালদৰে সুন্দৰভাৱে এই ৰাস অনুষ্ঠানটো চলাই নিব পাৰোঁ। আৰু এই চেগতে মই আপোনালোকক নিউজক ধন্যবাদ জনালোঁ। আপোনালোকে আহি আমাৰ এই মাজত এইটো প্ৰচাৰ কৰাৰ কাৰণে আমি যথেষ্টখিনি ধন্যবাদ জনাইছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আমাৰ এই 11 দিনৰ ৰাস সুকলমে পাৰ হৈ যায়। এয়া আছিলে এই বিষয়ববীয়াৰ মন্তব্য। উল্লেখ কৰিছে যে সতীৰ্থ দৃশ্য দেখুৱাব ইয়াতে 3 শতাধিক মৃন্ময় মূৰ্তি সাজি তেখেতসকলে প্ৰস্তুত কৰি উলিয়াইছে। বৃন্দাবন বুলি ক'লে ময়ূৰৰ কথা কোৱা হয়, এই ময়ূৰসমূহ দেখুৱাইছে। সমান্তৰালভাৱে কৃষ্ণই কিদৰে ৰাসলীলা কৰিছিলে গোপীৰ লগতে সকলো তেখেতসকলে সাজি কাচি উলিয়াইছে আৰু 11 দিনকৈ অনুষ্ঠিত হ'ব লগা যি ৰাস আছে মাইনা খুৰুঙত হ'ব লগা ৰাসৰ বাবে প্ৰস্তুতি পূৰা তুংগত উঠিছে আৰু কাইলৈ মুকলি কৰা হ'ব দ্বাৰ। মুকলি অনুষ্ঠানৰ সমান্তৰালভাৱে ইয়াতে মুখ্যমন্ত্ৰীগৰাকী অহাৰ কথা উল্লেখ কৰিছে আৰু 25ৰ পৰা 30 লক্ষাধিক টকা তেখেতসকলে বাজেট নিৰ্ধাৰণ কৰি লৈছে আৰু ইয়াতে যিটো ডাঙৰ প্ৰতিমা থাকিব, সেই প্ৰতিমাত যদি চোৱা যায় এই মুহূৰ্তত দেখুৱাইছে আৰু ইয়াতে পানীৰ বিশেষ পাইপ সংযোগ কৰা হ'ব, যাতে পানীৰে ফাউণ্ডেশ্যন দি ৰাইজক আকৰ্ষণ কৰিব পাৰে। আৰু সন্মুখভাগৰ কথা উল্লেখ কৰিছে যে তাত যদি চোৱা যায় কৃষ্ণ এখন গোবৰ্ধন পাহাৰ লৈ থকা দৃশ্যসমূহ দেখুৱাব আৰু ইয়াতে 35টাকৈ ষ্টল লগোৱা হৈছে। বিশেষকৈ দেখুৱাইছে যে এই 35টা ষ্টল মোৰ পিছফালৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াতে প্ৰাকৃতিক পৰিৱেশেই হওক বা মহাদেৱৰ পৰিৱেশেই হওক বা গণেশৰ সকলো ভগৱানকে ইয়াতে দেখুৱাবলৈ তেখেতসকলে চেষ্টা কৰিব। এক প্ৰকাৰ হৰিৰ নাম ধ্বনিৰে মুখৰিত হ'ব এই যি মাইনা খুৰুঙত থকা পামহিৰ ৰাস আছে আৰু ৰাসৰ বাবে এতিয়া কাইলৈৰ দিনটোৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু সমান্তৰালভাৱে তেখেতসকলে প্ৰস্তুতি তুংগত কথা দেখিবলৈ পোৱা গৈছে। য'ত থাকিব মটু পটলুৰ পৰা বিমানেৰে দেখুওৱা হ'ব যে কিদৰে পুষ্পাঞ্জলি দিয়া হয় আৰু আমি দেখুৱালোঁ পামহিৰ ৰাসৰ পোনপটীয়াকৈ দৃশ্যসমূহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।